এইফালে আমাৰ পাহিয়ে ধুনীয়াকৈ বাৰী কৰি চপা কৰি আছে। পাহি বাই আজি কি চপা কৰি আছা তুমি? চাওঁ এইফালে চা, চেহেৰাটো দেখুওৱা। এই দেখি পোৱা নাই ধুনীয়াকৈ ইফালে জলকীয়া, কণ জলকীয়া, তাৰপিছত আছে তামোল, নেমু, কঁঠাল গছ, আম গছ, এনেকা মানে আজি মানে বাৰীবোৰ চফা কৰি আছে আমাৰ পাহিয়ে। এইফালে ধুনীয়াকৈ ডাষ্টবিনত জাবৰখিনি লৈ লৈছে, চফা কৰি আছে। ইফালে কি ধুনীয়াকৈ কণ জলকীয়া লাগি আছে। এইফালে আমাৰ বাৰীৰ কণ জলকীয়া এইফালে পকি আছে। কণ জলকীয়াবোৰ ছিঙিবিচোন। ইফালে ইমান ধুনীয়াকৈ পকি আছে কণ জলকীয়া। আজি কাম কৰি আছোঁ, চাওক কিমান লেতেৰাকৈ আছোঁ। পাহি, মই, মাইনা আমি তিনিজনীয়ে কাম কৰি আছোঁ। ইফালে দেখিছেনে আমাৰ কণ জলকীয়া কিমান ধুনীয়াকৈ লাগি আছে। কণ জলকীয়াটো একদম পাহি আমাৰ বাৰীটো চফা কৰিছে। ইফালে পিৰালি পালেং, ইফালে ভোট জলকীয়াও শাৰী শাৰীকৈ আছিলে, গাহৰিয়ে মানে খানি পিনি চব মৰাই দিলে। তাৰপিছত ইফালে নৰা বগৰী নে কইনে আহোম বগৰী কৈ জানো, এজোপা গছ আছে। ইফালে আছে তেতেলী গছ ন পাহি? তেতেলী গছ মই চিনি পাওঁ। ইফালে এইফালে তামোল গছ, তামোলো লাগি আছে। এইফালে মুধৰি গছ দেখাই দিয়েচোন, আমাৰ মুধৰি গছটো কিমান ডাঙৰ হৈছে। ইফালে মুধৰি গছ, এইফালে অমিতা গছটো দেখাই দিছে ইয়াত, এই ওপৰটো দেখি। ইফালে অমিতা গছটো মতা অমিতা গছ, মানে মতা হ'লেও গুটি লাগে এটা দুটা। আমি খোৱা নাই, গাহৰি দানাই খুৱাইছোঁ। এইটো গাহৰিকে খোৱাও সিজাই। এইটো তামোলৰ গছ আৰু এজোপা আছে ইয়াত হেৰি, এই দেখাচোন টাপত লগাইছোঁ। ইমান ধুনীয়াকৈ টাপত লগাইছোঁ। এই টাপত লগোৱা জলকীয়া কি ধুনীয়াকৈ গুটি লাগিছে, এইবোৰ দেখিছেনে? এইবোৰ ইফালে ধুনীয়াকৈ গুটি লাগিছে এনেকৈ। মোৰ বেছিভাগে এই জলকীয়া কেইজোপালৈ খুব মৰম লাগে। ইফালে ভোট জলকীয়া ইমান লাগিছিলে, মানে গাহৰিয়ে মানে খানি পিনি গোটেইখিনি মৰাই দিলে। মানে ভোট জলকীয়া গছ কেইজোপা যেনে তেনে কণ জলকীয়া গছজোপা বাচিলে, আৰু এই টাপৰ লগোৱা, এইফালে টাপত লগোৱা এইজোপা বাচিলে। আৰু বাকী চব গাহৰিয়ে মানে বোৱাৰী গাহৰিয়ে ওলাই আহি খান্দিলে। বান্ধি থওঁ, ঘঁৰালত ভৰাই থওঁ, হ'লেও কেনেকৈ ওলালে জানো। এইখিনিকে পাহি আমি চফা কৰি আছোঁ। লিপষ্টিক নলগালে কেনেকৈ ভূতৰ নিচিনা লাগে অ' আই। এতিয়া মানে এয়া আমাৰ বাৰীৰ ভোল ছিঙিলোঁ, ভোল দাংবডি ছিঙিলোঁ। বাৰীৰ এইখিনি কিনা হয় দেই, ওলকবিটো কিনা। এই ভোলখিনি এতিয়া তাজা তাজা মাইনা আৰু মই ছিঙিলোঁ, কিন্তু ভিডিঅ' কৰিব পাহৰি গ'লোঁ। এয়া ইমান এতিয়াই ছিঙা, একদম তাজা তাজা আমাৰ নিজৰ বাৰীৰ ভোল। এতিয়া বোৱাৰীয়ে ভোল আৰু কোমোৰা আৰু এইটো ওলকবিটোৰ লগত দালি দিবনে কি বনাব জানো, ভাজিবনে। ইফালে সৰিয়হ শাক ধুই থৈছে, আজি বোৱাৰীয়ে বনাই খুৱাব। আৰু এইফালে বোৱাৰীয়ে আৰু চব্জি লৈ আহিছে। কি কি কোমোৰাটো ধুইছা? ইফালে ধুনীয়াকৈ আমাৰ বাৰীৰে ভোল ছিঙিলোঁ। ইফালে বোৱাৰীয়ে কেইটামান কাটিব লৈ গ'ল চব্জি বনাবলৈ। বাৰীৰে ভোল ছিঙিলোঁ, মানে ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। ইফালে মাইনাই কি ধুনীয়াকৈ আমাৰ বাৰীৰে দাংবডি ছিঙিছে, একেবাৰে তাজা তাজা। মানে ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। মই বোলো ৰহ ভিডিঅ' বনাওঁ। পাহিয়ে এইবোৰ জাবৰ চাবৰ আমি চফা কৰি থকাৰ কাৰণে মাইনা আৰু মই এইখিনি দাংবডি ধুনীয়াকৈ ছিঙিলোঁ। দেখিছেনে? এয়া এসাঁজমান ওলাইছে একেবাৰে। কিমান হ'ব? অনুমানটো লগাই চাওঁ দেই, কিমান পাইছোঁ। আধা কেজিমান হ'ব। এনেকৈ এসাঁজ এসাঁজ খাবলৈ পাওঁ বাৰু, এসাঁজ দুসাঁজ খাবলৈ মাজে মাজে ওলাই থাকে, 2 দিনৰ মূৰে মূৰে ওলাই থাকে। ইফালে ভোলো নিজৰ বাৰীৰ পৰা ওলাইছে কেইটামান, এনেকুৱাকৈ কেইটামানকৈ ছিঙি আনো। আৰু ইফালে বোৱাৰীয়ে কেইটামান লৈ গ'ল চব্জি বনাবলৈ, কাটি আছে। এইখিনি ৰাতি খাম আৰু শুকান ৰুটিৰ লগত ধুনীয়াকৈ বনাই ভাজি পিনি শুকান ৰুটিৰ লগত খাম। আৰু ৰাতি ৰুটি খাওঁ যে। নমস্কাৰ জীৱনী কিটচেনৰ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই ঘৰত বনাই আহিছোঁ, তাৰপিছত নমস্কাৰটো দোকানতে দিছোঁ।
এতিয়া মানে দুপৰীয়া দোকানত আছোঁ। আজিও মানে যিহেতু ঘৰলৈ নাযাওঁগৈ আৰু ভাত খাবলৈ, ইয়াতে চানা কফি এনেকৈ বাদাম কিবা কিবি খাম আৰু। যিহেতু গাটো অলপ ভাল নাই, চৰ্দি লাগি আছে, সেইটোৰ কাৰণে ভাত পানী খাবলৈ মন যোৱা নাই। সেই গতিকে ভাবিলোঁ বোলো আজি ভাত নাখাওঁ আৰু ভাত খালে বেছি গাটো গধুৰ লাগিব। সেইকাৰণে মানে এই দোকানতে ৰুটি দুখনমান লৈ আহিছোঁ, শুকান ৰুটি। তাৰপিছত আৰু কফি খাম, বিস্কুট খাম, আপেল কিবা কিবি খাম আৰু আঙুৰ এনেকৈ খিচমিচ কিবা কিবি খাম আৰু। তাৰপিছত এতিয়া মানে এনেকৈ আকৌ হাতখনতো ধুনীয়াকৈ জেতুকা লগাই লৈছোঁ। আৰু কেইবাদিনো হ'ল হাতত জেতুকা লগোৱা নাছিলোঁ, মানে হাতৰ পৰা জেতুকাৰ কালাৰবোৰ গুচি গৈছিলেগৈ। তাৰপিছত হাতটো ডাঠ লাগি থাকে। আকৌ আলু লেতেৰাবোৰ হাতত লাগিলে মানে মোৰ একদম নখ কিনাৰবোৰ ফাটি যায় আৰু হাতটো খুব লেতেৰা অনুভৱ হয়, মানে ফাটি যায়, কাপোৰত য'তে ত'তে লাগি যায়, মানে বেয়া লাগে আৰু। আলুৰ ধূলিত কিবা কিবি মানে ধূলিত কিবা কিবি থাকে যে, আলুৰ মাটি ধূলিবোৰ চুই থাকিলে হাতটো ফাটি যায়। আৰু জেতুকাটো লগালে হাতটো নাফাটে, সেইটো কাৰণে খুব ভাল পাওঁ। আৰু এনেকৈ আঙুলিত বান্ধি যিবোৰ বাচে এনেকৈ হাতত ফুটকৈ লগাই লওঁ আৰু মোৰ ভাল লাগে আৰু এনেকৈ এনেকৈ কৰি আছোঁ। দুপৰীয়া সময় অলপ কাষ্টমাৰো কম, এনেকৈ দুপৰীয়া সময়তে মই ভিডিঅ'টো বনাওঁ আৰু কেমেৰাটো ফ্ৰণ্ট কেমেৰা লোৱা নাই, বেক কেমেৰা লোৱা নাই বোলো, ফ্ৰণ্ট কেমেৰাই লৈছোঁ। এইটোকে ক'বলৈ গৈ আকৌ ফ্ৰণ্ট কেমেৰা লোৱা নাই বুলি কৈ আছোঁ আৰু। সেয়াই আৰু জীৱনত আৰু গাটো বেয়া লাগিলেও যি হ'লেও নিজৰ কৰ্মটো কৰি খাবই লাগিব। যিহেতু মোৰো ছোৱালী এজনী বিয়া দিব আছে, ল'ৰা এটা বিয়া পাতিব আছে, নাতি নোতাক ডাঙৰ কৰিব আছে, বহুত কাম বাকী আছে। আৰু ঘৰ দুৱাৰ হোৱাই নাই, বনাই মেলি ঘৰ দুৱাৰ বনাব আছে। টকা পইচাৰ বহুত প্ৰয়োজন। সহিলে সম্পদ, নহহিলে বিপদ বুলি কয়। আমি যিহেতু মা দেউতা ধৈৰ্য ধৰি আমি কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যাওঁ, ভাল শিক্ষা দিওঁ, 4 অনা 8 অনা কমাই কৰি কেনেকৈ সহায় কৰোঁ মানুহজনক, তেনেকৈ আৰু হাতে পাতে চবেই কেনেকৈ কৰি খাম। বোৱাৰী মই, ডাঙৰ ল'ৰাটো বিশ্ব, পাহি, বোৱাৰী ভনীয়েক, মোৰ মানুহজন, আমি চবেই হাতে পাতে ঘৰৰ কামো কৰোঁ। দোকানবোৰো আৰু দোকানখিনিত সিহঁতে দাম চাম নাজানে যে, সিহঁতে নাথাকে, দেউতাকে আৰু মইহে থাকোঁ। সেইটো কাৰণে বিৰাট অসুবিধা। বাপেকে যদি কামলৈ গুচি যায় মই অকলে হৈ যাওঁ আৰু। তথাপিও হাৰ নামানো, যেই কেইদিন জীয়াই থাকিম অন্তিম সময়টোলৈকে মানে যুঁজি থাকিবলৈ চেষ্টা কৰিম। জীৱন মানে সংগ্ৰাম কৰি আমি জীয়াই থাকিবই লাগিব। আৰু কৰ্মই ধৰ্ম, আমি কৰ্ম নকৰিলে খাবলৈ নেপাম, মেইন কথা। আমি কৰ্ম কৰি খোৱা মানুহ, কৰ্ম কৰি ভালো লাগে। সেই গতিকে মানে এনেকৈ আৰু দোকানত আহি খুব ভাল পাওঁ। সেয়ে আৰু আপোনালোকৰ আৰু ভাত পানী আপোনালোকে সকলোৱে খালেনে? আৰু মই আৰু ৰাতিপুৱা অকণমান খাই আহিছিলোঁ, গাটো ভাল নাই, ঘূৰি নাযাওঁগৈ আৰু বুলি, সেই নেখাওঁ আৰু বুলি ৰাতিপুৱা কেইটামান মানে জলপান অকণ খাই আহিছিলোঁ। সেয়ে আৰু এতিয়া মই ধুনীয়াকৈ চাহ তাহ খাই লওঁ, খাই বৈ লৈ ধুনীয়াকৈ আজিৰ দিনটোত কি কৰোঁ আপোনালোকক অলপ দেখাব চেষ্টা কৰিম। আৰু দোকানৰ পৰা গৈ ৰাতিও ঘৰত কি বনাব কি নবনাই, কি কৰিব বোৱাৰীহেঁতি, অকণমান ভিডিঅ' দেখাম দেই, আপোনালোকে চাব আৰু এনেকৈ মৰম দিব। আৰু মোৰ নাতিকেইটাকো সময়ে পোৱা নাই ভিডিঅ'ত দেখাবলৈ, আজি দেখাম দেই। ইফালে পূৰা আমাৰ মানুহজনে এই পানীখিনি এনেকুৱা কাৰ্টুনত ভৰাই আছে। এনেকুৱা কাৰ্টুনবোৰত মানে মানুহবোৰে কিনিব নিবিচাৰে, কেলেই জানো, কি বেয়া পায় জানো আমাৰ হোটেল কাষ্টমাৰকেইটাই, মানে দাঙিবলৈ অসুবিধা পাই বোলে, বাক্সা লাগে। এইটোৰ কাৰণে মানে ঘৰত এনেকুৱা খালী কাৰ্টুন আছিলে, পূৰা আমাৰ বিশ্বৰ দেউতাই মানে পূৰা হেৰি কৰি আছে। গোটেইকেইটাই এনেকৈ ভৰাই বেচিব নেকি? ইফালে চাওঁ আকৌ অকণমান, হা বা খং উঠিছে ভিডিঅ' কৰিছে বুলি দেখিছে। এনেকৈ ভৰাই কিমান ভৰাই বেচিব সঁচাকৈ। এনেকুৱা আজিকালি মানে সেই কাগজৰ কাৰ্টুনটো অহা নাই, প্লাষ্টিকৰ কাৰ্টুনটো আহিছে, সেইটো কাৰণে দিগদাৰ হয়। মাজে সময়ে আৰু এনেকুৱা সলাই আহে পানী কাৰ্টুনবোৰো।
এইফালে আমাৰ আদি অঞ্চলে দেখিছেনে মেৰিগ'ল্ড বিস্কুট কেনেকৈ ভিজাই খাই আছে। এইয়া পেকেট দুইজনেই ভিজাই খাই আছে হয়নে? ৰাতি ভাত নাখাওঁ নেকি এতিয়া যে বিস্কুট খালি তহঁতে? অঞ্চু অঞ্চু কোনটো আদি কোনটো কচোন? অঞ্চু কোনটো? অঞ্চু অঞ্চু নামটো কচোন? তই অঞ্চুমন? মাই নেম ইজ অঞ্চুমন ক। অঞ্চুমন দৈমাৰী। আদিয়ে কৈছাচোন কৈছাচোন। চামুচ চামুচ পেলাই লৈ পূৰা হাতেৰে দবাই আছে দেই হয়নে? কাইলৈ দাদাই আহিব তহঁতৰ ভাল লাগিছে নাই? হে অঞ্চুৱে কথা কৈছে দেই, আদি একেবাৰে কথা কোৱা নাই। দিনটো খেলি খেলি ভোক লাগি আছিলে নেকি সিহঁতৰ? বা আজি অঞ্চু গুড বয় দেই, আদি গুড বয় নহয়। কেনেকৈ চেলেকি আছে যা, খোৱাত ব্যস্ত, কথাই নাপাতে আৰু খোৱাত ব্যস্ত। কোনে কোনে এনেকৈ মেৰিগ'ল্ড বিস্কুট ভিজাই খাই ভাল পায়? আমাৰ আদি অঞ্চুৰ নিচিনাকৈ হয়নে? অঞ্চু পাহি মাইনাই পূৰা বাৰীৰ দাংবডি কাটি আছে। আৰু পাহিয়ে কি কৰ? মাছ ভাজিবি? ভাজি ল। চাওঁ বোৱাৰী দাংবডিটো চাওঁ। ইমান কাম কৰিব জানিলে কি হ'ব হয় আদি? হে ইমান কাম কৰিব জানিলে কি হ'ব? হা এইফালে ধুনীয়াকৈ দাংবডি কি শুকান ভাজি? বাৰীৰ দাংবডি। ইফালে মাইনা আলু কাটি আছে। এইফালে আমাৰ পাহি বাই কি কৰি আছে? মাছ ভাজিব। মাছ এইফালে পাহি বাই চোৱা, এইফালে চা, এইফালে চাইছে কেমেৰাত চোৱা। এইফালে আমাৰ পাহি বাইদেউ ধুনীয়াকৈ মাছত হালধি নিমখ মিক্স কৰি আছে। এতিয়া মাছ ভাজিব। ইফালে কেৰাহী পাতিছে। তাৰপিছত আজি আমি ধুনীয়াকৈ মাছ দি পিনি খাম আৰু ন। হা তেল ঢালি দিম। এইফালে আমাৰ আদি অঞ্চুক চাওকচোন, আদি অঞ্চুক চাওকচোন, আদি অঞ্চুৰ উৎপাত চাওকচোন। তেল এইটো নুচুবা, চাকু আয়ো কাটিব। এতিয়া কেৰাহীত তেল ঢালি ল'ম। কেমেৰা কোনে ধৰি দিব? এইফালে আমাৰ আদিয়ে সিদিনাখন জিংগালা কি হৈছিলে আদি কচোন? গোটেই গালবোৰত কোলা কোলা চাই সানি পিনি জিংগা লাগা আদি একবাৰ কৈছাচোন ভালকে ক, ভালকে কোৱা। এনেকা হৈছিলে বোলে। আৰু আমাৰ আদি হেতি ইমান ডাঙৰ ডাঙৰ কিতাপ পঢ়ে দেখিছে। পেহীয়েকৰ কিতাপ, মাহীয়েকৰ কিতাপ বৰবাদ আৰু এনেকৈ কৰি থাকে। কাইলৈ দাদাই আহিব নহয়। গুড নিউজটো দিয়া আকৌ আমাৰ ইউটিউব ফেমিলিসকলক। এইফালে কাইলৈ গুড নিউজ আছে, আমাৰ দাদাই আহিব আকৌ।